নাই, ফৌজদাৰী প্ৰতি বিহুখন বহু পুৰণি। প্ৰতি বছৰে ইয়াত ৰঙালী বিহু উদযাপন কৰা হয়। এইবাৰ তুলনামূলকভাৱে আপোনালোকে জানেই যে বিহু অসমৰ সকলো প্ৰান্তত বিহুৰ উৎসৱ যথেষ্ট ম্লান পৰিছে। আমাৰ সকলোৰে এগৰাকী প্ৰিয় শিল্পীৰ অকালতে প্ৰাণ হেৰুওৱাৰ কাৰণেই এইবাৰ বিহু মঞ্চত আগৰ দৰে ৰং আনন্দ উৎসাহ নাই। কিন্তু তথাপিও অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে বিহুক আমি সকলোৱে সদায় উদযাপন কৰি আহিছোঁ। আমাৰ ইয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে সেইদৰে বিহু পালন কৰা হৈছে। আমাৰ ইতিমধ্যে বিহুৰ পতাকা উত্তোলন কৰা হৈ গ'ল। আমাৰ আজি মুখ্য অতিথিৰূপে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছিল খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰমেশ নাথে। তেখেতে বিহুৰ তাৎপৰ্য আৰু অসমীয়া জাতিৰ কৰণীয় সম্পৰ্কে নিজৰ চমু বক্তব্যত সকলোকে বিহু সদায় জাতীয় যিটো পবিত্ৰতা সেইখিনি ৰক্ষা কৰিবৰ কাৰণে আহ্বান জনাই গৈছে। ইয়াৰ পিছত আমি সকলোৱে ইয়াতে বিহুৰ জলপান গ্ৰহণ কৰিলোঁ আৰু এতিয়া দিনটোত খেল ধেমালিৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়ালৈ আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আছে। আমি আশা কৰোঁ সকলোৰে সহযোগত এই অনুষ্ঠানভাগ শান্তিপূৰ্ণভাৱে আৰু আনন্দৰ মাজেৰে উদযাপিত হ'ব। ধন্যবাদ। আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, মাধুৰ্য মৌচম তেখেত আহিব। আকৌ আমাৰ বোৱাৰী জীয়াৰীসকলে সমবেত সংগীত পৰিৱেশন কৰিব। এনেই আমাৰ দুদিনীয়াই হয়। এইবাৰ মানে আমাৰ নিৰ্বাচন আগত পৰি গ'ল যে, আৰু সকলো কামে কাজে লাগি আছিল, সেইকাৰণে আমি মানে আয়োজন কৰিব অলপ পলম হ'ল, সেইকাৰণে এদিন পাতিলোঁ। গতিকে আজি আমাৰ দিনজোৰা কাৰ্যসূচী, তাৰপিছতে কণ কণ ল'ৰা ছোৱালী খেল ধেমালি আছে, তাৰপিছত চিত্ৰাংকন আছে, কুইজ আছে, তেনেকৈ আমাৰ চলি থাকিব।